জন আৰু 1,04,748 জন বিদেশী চিনাক্তকৰণ হোৱাৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুই বীৰ পুৰুষে বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই ফুৰা এই দুইজন বীৰ পুৰুষৰ শাসনকালত বিদেশী 10 বছৰত বিদেশী খেলিলে 1676 জন আইডেন্টিফিকেশন হৈছিল 1,04,748 জন বিদেশী তেওঁলোক বিদেশী বুলি ন্যায়াধিকৰণে কোৰ্টৰ জৰিয়তে চিনাকি কৰি দিছিল আৰু 10 বছৰত তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিলে খেদি দিলে 1,676 জন 1,676 জন গতিকে আজিৰ দিনটোত মই আকৌ এবাৰ তেতিয়া হলে সমুকৈ এটা বাক্যত কৈ দিলো যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত বিদেশী চিনাক্তকৰণ হৈছিল ন্যায়াধিকৰণৰ জৰিয়তে ৭৬,০২৪ জন আৰু খেদিছিলে 260 জন আৰু দ্বিতীয় কাৰ্যকাল হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া কাৰ্যকালৰ অক্টোবৰ মাহৰ 30 তাৰিখলৈকে 2025 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখলৈকে দ্বিতীয় কাৰ্যকালত 28,724 জন মানুহক বিদেশী বুলি চিনাক্তকৰণ কৰা হৈছিল আৰু তাৰে খেদিছিলে 1416 জনক আৰু 10 বছৰীয়া কাৰ্যকালত সৰ্বমুঠ বিদেশী চিনাক্তকৰণ হৈছিল 1,04,748 জন আৰু বহিষ্কৰণ কৰা হৈছে 1,676 জন 1,676 জন ইমানে বিদেশী এই সময়খিনিত বিজেপি চৰকাৰখনে খেদিছে কিন্তু তাৰ বিপৰীতে মই এটা আপোনালোকক আৰু এটা হিচাপ দেখুৱাই দিব পাৰো এটো দিয়াৰ মোৰ কোনো হেৰি নাছিলে তথাপি মই দি দিছো যে 15 বছৰত যি সময়ত তেওঁলোকে 10 বছৰ শাসনকালত 1,676 জন বিদেশী খেদিছিলে সেই সময়ত 2001 পৰা 2015 চনলৈকে অসমত বিদেশী চিনাক্তকৰণ হৈছিল 37,311 গৰাকী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আৰু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ কাৰ্যকালত বিদেশী বহিষ্কৰণ হৈছিল 15 বছৰত 2,719 গৰাকী 2,719 গৰাকী তো এটোৱে হ'ল অসমত যোৱা 25 বছৰত বিদেশী খেদাৰ হিচাপ 25 বছৰত বিদেশী খেদাৰ হিচাপ বিজেপি চৰকাৰৰ দিনত 1676 জন খেদিছিলে আৰু